মোৰ মৰমৰ অসমবাসী ৰাইজ সকলোকে নমস্কাৰ জনাইছোঁ। আচলতে হৈছে কি, বহুত বেয়া লাগিছে শুনি পেলাই। আমাৰ জুবিনদাৰ চিনেমাখন ৰিলিজ হ'ব, মানে মুক্তি পাব 31 অক্টোবৰত। জুবিনদাৰ ৰৈ বিনালে চিনেমাখন মুক্তি পাব, মাজত আৰু 2টা দিন আছে। কিন্তু শুনা পাইছোঁ যে কিছুমান হলত, কিছুমান চিনেমা হলত মানে টিকটৰ মানে দামটো বঢ়াই দিছে। কিছুমান হলত মানে টিকটৰ দামটো বঢ়াই দিছে। আৰু এনেকুৱাও শুনিছোঁ যে টিকট ব্লাক কৰি আছে। কিছুমানে বোলে 10 টাকা টিকট কাটিছে, মানে ব্লাক কৰিছে। ব্লাকত মানে ডাবল পইচা লৈছে। মানে টিকটৰ দাম যদি হৈছে 180 টকা, ডাবল লৈছে। আৰু এনেকৈ হ'লে কেনেকৈ হ'ব? আচলতে জুবিনদাৰ এইখন চিনেমা গোটেই অসমবাসীয়ে চাব, সকলোৱে চাব, সকলোৰে চাবৰ কাৰণে হেঁপাহেৰে ৰৈ আছে চাবৰ কাৰণে। গতিকে মানে এইটো ভাল হোৱা নাই। য'ত বঢ়াইছে দাম, আচলতে কমাবহে লাগিছিলে। আচলতে নৰ্মেলটো ৰাখিব লাগে, নৰ্মেল যিটো আছে সেইটো ৰাখিব লাগে। আচলতে বঢ়াব নালাগিছিল, কাৰণ যিহেতু সকলোৱে চাব, সকলোকে চাবৰ কাৰণে সুবিধা কৰি দিব লাগিছিলে। যিহেতু সকলোৱে চাব, দাম বঢ়ালেও চাব, জুবিনদাৰ ক্ষেত্ৰত দাম বঢ়ালেও চাব, আমিও চাম, যিমান দামেই নহওক, দাম হ'লেও চাম। কিন্তু দামটো অলপ কমাব লাগিছিলে। যিহেতু বঢ়াইছে, উপায়টো নাই, আমি আৰু কি কৰিম? আমি আৰু ক'লেইতো নহ'ব। আৰু তেখেতসকলে বা কি ভাবি কিনে বঢ়াইছে আমি নাজানো। গতিকে আচলতে এইটো ভাল হোৱা নাই। এনেকৈ হ'লে কেনেকৈ হ'ব? গতিকে দাদাৰ আত্মশান্তি নাপাব এনেকৈ হ'লে। বঢ়াব নালাগিছিল, কাৰণ বহুত দুখীয়া মানুহ আছে। জুবিনদা বেছিভাগ দুখীয়া মানুহৰে লগ আছিলে। গতিকে সকলোৱে চাবৰ কাৰণে মন কৰিব, জুবিনদাক এবাৰ হেঁপাহেৰে চাবৰ কাৰণে মন কৰিব। এনেকুৱা হ'ব নালাগিছিলে। গতিকে ময়ো যাম, ৰঙিয়াত যাম 3 তাৰিখে, ৰঙিয়াত 3 তাৰিখে যাম। 3টা বজাত শ্ব' চাম। আৰু মই ধৰক এনেকুৱা ধৰণৰ যদি মানুহ আছে, ধৰক এনেকুৱা দুখীয়া মানুহ আছে, যদি চাব নোৱাৰে, মই 2টা টিকট কাটিছোঁ, 2জনক মই দিম। আপোনালোকে মোক তাতে লগ কৰিলে হ'ল, ডেফিনেটলি মই সেইখিনি চোৱাৰ কাৰণে মই সুবিধা কৰি দিম 2জনক। গতিকে জয় জুবিন দা, জয় আই অসম।